কি খবৰ বন্ধু বান্ধৱীসকল? মই ভালে আছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ মোক ইউটিউবটো চাই কিনে মোক ফ'ল' কৰি আছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ অশেষ। আজি শাক পাচলি বিক্ৰী কৰা নাই, নকৰাৰ কাৰণে আমি দুখীয়া মানুহ ওলাই যাওঁ কাৰণে হেঁপাহৰ বস্তুখিনি খাম বুলিও খাব নোৱাৰোঁ। আজি ভাবিছোঁ মই বহুত দিনৰ পৰা, আজি দুমাহমানৰ পৰা মই নতুন কোমোৰা জালি ওলাৰ পৰাই খুব খাবলৈ মন যায় আছে, কিন্তু সময়ৰ কাৰণে ভাজিব পৰা নাই। এয়া আজি মই কোমোৰা আৰু আলু এনেদৰে ভাজিছোঁ, দালি বনাম, এনেদৰে খাম। আজি মই ক'ত ক'ত যাম আপোনালোকক দেখাম। মোৰ কি ঘৰখনৰ দায়িত্ব, মই মতাও হ'ব লাগে, মই মাইকীও হ'ব লাগে, এনেকুৱা মোৰ মানে গধুৰ বজাৰটো চব মোৰ ওপৰতে আৰু। বন্ধু বান্ধৱী মৰম দিব। মই ভাড়া ঘৰখনত আছোঁ, বহুত কষ্টত ষ্ট্ৰাগলত জীয়াই আছোঁ, যাতে মই আগবাঢ়ি যাবলৈ পাৰোঁ। অশেষ মোক মৰম দি যাই থাকক আপোনালোকে, মোৰ ইউটিউব চাই থাকক আপোনালোকে। ময়ো আপোনালোকক যেন যথেষ্ট কষ্ট কৰি হ'লেও মই আপোনালোকক মোৰ ষ্ট্ৰাগল লাইফটো দেখাবলৈ পাৰিম। আশীৰ্বাদ কৰিব। এয়া বন্ধু বান্ধৱীসকল, এইজনী আমাৰ ৰুবি। এয়া ৰুবি মুৰ্গী পুহিছে আমাৰ ভাড়া ঘৰত আছে। এতিয়া মুৰ্গীকেইটা ৰখা অলপ প্ৰব্লেম হৈছে, এইটো কাৰণে তাই কেইটামান বিক্ৰী কৰিব। যদি ইয়াৰ ওচৰৰে হয়, এতিয়া আপোনালোকে এই মুৰ্গী কিনি নিব পাৰিব আহি 150 টকাকৈ এটা মুৰ্গীত। তাৰপৰা আৰু এয়া ময়ো কেইটামান ৰাখিম, কণী খাব। বাহু বুলি ডাঙৰ ডাঙৰ কণী যে, বিৰাট টেষ্ট কণী বন্ধু বান্ধৱ। এই বাহু বুলি মুৰ্গী হয়, তাৰে আপোনালোকে যে দুটা ঘৰত পুহিব নহয়, ইয়াৰ কণী আপোনালোকে ডেইলি আবেলি এটা ৰাতিপুৱা এটা পাৰে। আপোনালোকে যদি কণ্টেক্ট কৰে মোৰ এয়া ইউটিউব চেনেল যোগেদি। মই 3 নম্বৰ হোষ্টেলত থাকোঁ। আমাৰ এইখিনিৰহে দে, দূৰৰটোতো আহিব নোৱাৰে না, সেইটো কাৰণে দূৰৰবিলাকক কোৱা নাই, ওচৰৰবিলাকক কৈছোঁ। এয়া বন্ধু বান্ধৱীসকল, আমাৰ এয়া ভাড়া ঘৰত এইখিনি ৰাখিছে। বান্ধৱীসকল, সদায় আমি গা ধুই থাকোঁ, সদায় বেপাৰ বিনিজ কৰাৰ কাৰণে গাড়ীখন লেতেৰা হৈ গৈছে। আজি গাড়ীখনকে গা ধোৱাৰ নিচিনা কৰি ধুৱাই দিম। এয়া চুৰু কৰিলোঁ। গাড়ী ধোৱা চুৰু কৰি আছোঁ। এয়া হেণ্ড ৱাছ। এনেদৰে বন্ধু বান্ধৱী একেবাৰে আধা ঘণ্টা দি গাড়ীখন ফিৰি ধুলোঁ। ইমান গৰম, ভাগৰ লাগিছে। এই গাড়ীখনে যে মোক কিমান সহায় কৰিছে জীৱনটোত। মানুহৰ ঘৰত আলহী খাব গ'লেও, ওচৰ চুবুৰীয়াত গ'লে গোটেই গুৱাহাটীখন এই গাড়ী দি ঘূৰোঁ, আৰু গাড়ী ভাড়াকেইটা প্ৰায় বাচিয়ে যায়। কেলৈ গোটেই যদি আমি ভাঙাঘৰ GMC-লৈকে যাওঁ, দিনটোৰ ভিতৰত খোৱাই লয় 200 টকা হয়, কিন্তু মোৰ এই গাড়ীখনৰ পৰা 100 টকাত, আৰু মই বেলেগকো হস্পিটাললৈকে লৈ যাওঁ এই গাড়ীখন দি। বন্ধু বান্ধৱী দেখিছ, গাড়ী চলাব জানিলে আমাৰ মহিলাবিলাকৰ কিমান কামত আহে। ইয়াত ৰাখিলোঁ গাড়ীখন। বন্ধু বান্ধৱীসকল, এতিয়া ভাত খাব ওলাইছোঁ। মইতো অলৰেডি ক'লোৱেই, মই হেঁপাহৰ চব্জিখন 2 মাহৰ পৰা সাঁচি থকা, এই সাঁচি থোৱা চব্জিখন আজি খাম। বনালোঁ যিহেতু, আকৌ ভোট জ্বলা ল'লোঁ, নেমু ল'লোঁ, এয়া মিক্সাৰ। তাৰপিছত আমি মাছ মাংস যদি ফ্ৰাই কৰা থাকে তেতিয়াহ'লে আমি খাওঁ, আৰু যদি ফ্ৰাই কৰা নাথাকে ফ্ৰিজৰ পৰা ওলাই ফ্ৰাই কৰি খাবলৈ কাৰণে মোৰ সময় নাই। সেইকাৰণে মই কি কৰোঁ, এনেদৰে এতিয়া খাই দিনটো যি যি কাম আছে সকলোখিনি কৰিব লাগিব। ভাত খাই আৰু এঠাইত যাব লাগিব। সেই ঠাইত যদি আজি নাযাওঁ, 3 দিনৰ পিছত মোৰ সেই প্ৰব্লেমটো বেছি বাঢ়ি যাব। সেই প্ৰব্লেমটো আপোনালোকে চালে গম পাব। এতিয়া মই নেদেখুৱাওঁ। সেইকাৰণে বন্ধু বান্ধৱী, এতিয়া মই ভাত খাই ল'ম। খাই এনেকৈ
বান্ধৱীসকল, মই যে কৈছিলোঁ 3 দিনৰ পিছত আকৌ মোৰ প্ৰব্লেম হ'ব, সেই ঠাইত যাম। আৰু তাৰ পৰা মই কৈছিলোঁ যে মতা হ'ব লাগে, মাইকীও হ'ব লাগে। এয়া মতাৰ কাম কৰিব গৈ আছোঁ মই। ক'ত যাম আপোনালোকে চাই থাকিব। মই যিটো ঠাইত যাম এই ব্ৰহ্মপুত্ৰ আমিনগাঁৱলৈকে যাব লাগিব। সেই ঠাইডোখৰ এয়া মই পাইছোঁ এতিয়া। এয়া চেকপোষ্ট ব্ৰিজৰ ওপৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। হৈছে জয়গুৰু পাহাৰ হয়, এইখন জয়গুৰুৰ। সেইখিনি ঠাইততে মই যাম। মোৰ যিটো মতাই কাম কৰিব নোৱাৰাটো মই মাইকী কৰিবলগীয়া হৈছে, সেই ঠাইত মই এতিয়া যাম। বন্ধু বান্ধৱীসকল, মই যে মতা হ'ব লাগে, মাইকীও হ'ব লাগে বুলি কৈছিলোঁ। এই মাইকী মতাৰ কামটো মই মাইকীতে কৰিব আহিছোঁ। মই যে কৈছিলোঁ 3 দিন আছে মাত্ৰ বুলি, সঁচাকৈ ইয়াত কম্পিউটাৰত চাওঁতে 3 দিনে আছে আৰু অহাকালি কামটো কৰিবই লাগিব। সেই কামটো হৈছে মোৰ গাড়ীখনৰ ছাৰ্ভিচিং কৰিব লাগে। সেইটো কাৰণে আহিছোঁ। এই কম্পিউটাৰটোতে কৰিম আৰু এই কম্পিউটাৰৰ মানুহজনে এতিয়া লাঞ্চ কৰিব গৈছে। তেখেতে আহিলে মই কামখিনি কৰি ঘৰত যাম। হয়তো তেখেতে কৰিব নিদিবও পাৰে, মই সেইকাৰণে তেখেতে নাহিলে